এটা সুপাৰ ফুডৰ কথা আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আমাৰ শৰীৰত কুলিং এফেক্ট দিব, তাৰ লগে লগে আৰু বহুত প্ৰব্লেম আপোনাৰ শৰীৰৰ পৰা সলভ কৰিব। খুব সুন্দৰকৈ সহজতে আপোনালোকে বুজিব পৰাকৈ কথাখিনি ক'ম। ভালকৈ ভিডিঅ'টো চাব আৰু সেইমতে যদি ফ'ল' কৰে সাংঘাতিক উপকৃত হ'ব এই গৰমৰ দিনকেইটাত। আয়ুৰ্বেদে এইটোক কৈছে ৰূপৰ ভস্ম বুলি। ৰূপ যিটো সোণ ৰূপ, সেই ৰূপৰ ভস্ম বুলি কোৱা হৈছে। ৰূপৰ ভস্মটোৱে যিটো আমাৰ শৰীৰত ভাল এফেক্ট দিয়ে, যিটো আমাৰ শৰীৰৰ কাৰণে ভাল, সেই এফেক্টটো দিব এই বস্তুটোৱে। আমাৰ শৰীৰত শক্তি দিয়াৰ লগে লগে কুলিং এফেক্ট দিব। পাহৰি নাযাব, আমাক নেচাৰে দিয়া এই উপহাৰটোৰ পৰা ভৰপূৰ প্ৰফিট লওক। এই প্ৰডাক্টটো হৈছে গছৰ পৰা ওলোৱা গন্ধ কটিৰা বুলি কোৱা হয়। যেনেকৈ গাম বুলি কোৱা হয়, আমি যেনেকৈ গমৰ লাড়ু খাওঁ, আপোনালোকে হয়তো সকলোৱে খায়, আমি যেনেকৈ গমৰ লাড়ু খাওঁ তাত আমি অলপ অলপ দিয়া হয় আৰু কেতিয়াবা কেতিয়াবা খোৱা হয়। সেই বস্তুটো ইমানেই উপকাৰী আমাৰ শৰীৰৰ কাৰণে, ইমানেই উপকাৰী, আমাৰ খোৱাৰ লগে লগে আপোনাৰ স্কিনতো লগাব পাৰে। আপোনাৰ চকুৰ হেল্থ, স্কিনৰ হেল্থ, গাট হেল্থ, আপোনাৰ পাকস্থলীৰ হেল্থ, গোটেই শৰীৰটোত ইমান বেছি প্ৰফিটেবল। আজি ডিটেইলকৈ কথাখিনি ক'ম, আপোনালোকে ভালকৈ বুজি ল'ব। ইয়াৰ কুলিং আৰু হিলিং প্ৰপাৰ্টিজক বহুত বছৰ আগতে এজন ইণ্ডিয়ান ফিজিচিয়ান, যাৰ নাম হৈছে ভাৱ মিশ্ৰ, তেওঁৰ কিতাপখনত, যিখনৰ নাম ভাৱ প্ৰকাশ, তাত তেওঁ লিখি থৈ গৈছে এই বিষয়ে। গন্ধ কটিৰা নিউট্ৰিশ্যনেল ভেলু ইমান বেছি আছে যে ইয়াত আছে কেলছিয়াম, ফলিক এচিড, মেগনেছিয়াম আৰু প্ৰটিনেৰে ভৰপূৰ এই গন্ধ কটিৰা। ইয়াৰ 15টাতকৈ বেছি বেনিফিটৰ বিষয়ে জানো আহক। এইটো গৰমত খোৱাটো জৰুৰী। ই শৰীৰৰ গৰম উলিয়াই, গৰমত নেচাৰেল কুলিঙৰ নিচিনা কাম কৰে। ইয়াৰ তাচিৰ খুব ঠাণ্ডা। এইটোৱে হাইড্ৰেশ্যন আৰু ষ্ট্ৰ'ক হোৱাৰ পৰা আপোনাক বচাব পাৰে। গৰমত ঘাম ওলোৱা, এচিৰ হেবিট যিসকল মানুহৰ হৈ যায়, তেওঁলোকে এচিৰ পৰা বাহিৰত ওলাবই নোৱাৰে। যেতিয়া তেওঁলোক এচিৰ পৰা বাহিৰলৈ ওলাব, মূৰৰ বিষ, অস্বস্তি, এনেকুৱা বহুত কিবা কিবি প্ৰব্লেম তেওঁলোকৰ হয়। সেইসকল মানুহৰ কাৰণে বহুত উপকাৰী এই গন্ধ কটিৰা। বাহিৰৰ যি গৰম, তেনেকুৱা আমাৰ শৰীৰৰ ভিতৰতো গৰম হয়। আলচাৰ হোৱা, মুখৰ ছাল এৰুৱা, এইবিলাকৰ পৰাও আমাক বচায়। ইউৰিনৰ প্ৰব্লেমৰ পৰা আমাক বচায় এই গন্ধ কটিৰাই। গৰমত কেতিয়াবা দেখা যায় নাকৰ পৰা তেজ ওলায়, সৰু ল'ৰা ছোৱালীৰো এইটো প্ৰব্লেম দেখা যায়। গন্ধ কটিৰাই এইবোৰ নোহোৱাটো বাধা দিয়ে। শৰীৰৰ গৰম উলিয়াই কুলিঙৰ আৰু ৰিপেয়াৰিঙৰ কাম কৰে। নেক্সট, স্কিনৰ কাৰণে বহুত বেনিফিচিয়েল। এণ্টি এজিঙৰ কাম কৰে। সময়ৰ আগতে ৰিংকল পৰা গন্ধ কটিৰাই খুব কাম কৰে। কেনেকৈ ইউজ কৰিব সেইটো মই ক'ম। এইটো কনজিউম কৰাৰ লগে লগে মুখতো এপ্লাই কৰিব পাৰে। আপোনাৰ স্কিনত পিগমেণ্টেশ্যন হোৱা, সোনকালে ৰিংকল পৰা আৰু মুখখন গৰম হৈ থকা, এইবিলাকতো কুলিঙৰ এফেক্ট দিব, ভাল কাম কৰিব। গন্ধ কটিৰা এই বস্তুটো, এইটো হৈছে গন্ধ কটিৰা। এইটো আপোনালোকে চাই লওক। ইয়াত দুটা আছে, এটা হৈছে গন্ধ অকল আৰু এটা হৈছে গন্ধ কটিৰা। মই আপোনালোকক দুইটাৰ বিষয়ে মই কৈ যাম, ভালকৈ বুজি ল'ব। এইটো আপুনি অকণমান হাফ টিস্পুনতকৈ আধা টিস্পুন পানীত ভিজাই থৈ দিব। যেতিয়া আপুনি মুখত ইউজ কৰিব, খাব কেনেকৈ লাগে সেইটোও মই ক'ম। যেতিয়া মুখত ইউজ কৰিব অকণমান ভিজাই থৈ দিব, পূৰা জেল নিচিনা বনি যাব। এক ৰাতি আপুনি ভিজাই থ'ব লাগিব, পূৰা জেল আকৃতিৰ হৈ যাব। সেই জেল অলপমান লৈ পেলাই মুখত ভালকৈ মুখখন ধোৱাৰ পিছত মাছাজ কৰিব। মুখত 2 মিনিটমান মাছাজ কৰাৰ পিছত 5 মিনিট মুখত ৰাখি থৈ দিব। ৰাখি থৈ দিয়াৰ পিছত মুখখন পিছত নৰ্মেল পানী দি ধুই পেলাব পাৰে। আৰু যদি চকুৰ কিবা প্ৰব্লেম আছে, আপোনালোকৰ চকুবোৰ খজুৱাই, চকুবোৰ ৰঙা পৰে, চকুৰ বিষ হোৱা, এইবিলাকতো গন্ধ কটিৰাই বিশেষ ধৰণৰ কাম কৰে। ইয়াত আপুনি অলপমান জেলটো লৈ পেলাই চকুকেইটা বন্ধ কৰি, জেলটো লৈ পেলাই চকুত দি পেলাই অকণমান সময় শুই থাকিব। তাৰপিছত উঠি 5 মিনিটমান সময় চকুকেইটা বন্ধ কৰি তাত চকুত থৈ দিব। তাৰপিছত উঠি পেলাই মুখখন ভালকৈ ধুই ল'ব। এইটোৱে আপোনাৰ চকুত বহুত ভাল কাম কৰিব। এইটো এটা নেচাৰেল ফেচ পেক, ফেচত আপোনাৰ খুব ভাল কাম কৰিব। আমাৰ চকুত আজিকালি স্ক্ৰীন টাইম বাঢ়ি যোৱাৰ কাৰণে সাংঘাতিক প্ৰব্লেম হয়। মোবাইল চোৱা, টিভি চোৱা, এইবিলাকৰ কাৰণে চকুত খুব প্ৰব্লেম হোৱা দেখা যায়। সেই চকুৰ প্ৰব্লেমবোৰ গন্ধ কটিৰাই আপোনাৰ ঠিক কৰাত সহায় কৰিব। নেক্সট, ই এটা নেচাৰেল এনাৰ্জি বুষ্টাৰ। গৰমত বেছিকৈ ভাগৰ লাগে মানুহৰ, সেই ভাগৰ লাগি থকা, উইকনেছ লাগি থকা, এইবোৰত গৰম ভাৱ উলিয়াই আপোনাক শক্তি প্ৰদান কৰিব, আপোনাৰ শৰীৰৰ এনাৰ্জি বঢ়াব। ইয়াত আৰু আছে ফলিক এচিড, প্ৰটিন
আৰু কেলছিয়াম থকাৰ কাৰণে আপোনাৰ জইনত বেছ ভাল কাম কৰিব। জইণ্ট পেইন থাকিলে ই ৰিলিফ দিব পাৰে। আৰু আছে ফছফৰাছ, ই দাঁতত ভাল কাম কৰিব। ভাইটামিন বি আছে, এইটো হেয়াৰত আপোনাৰ কাম কৰিব, চুলিত কাম কৰিব। আৰু আছে মেগনেছিয়াম খুব কম আহাৰতহে থাকে। গনকাটিৰাত কিন্তু ভৰপূৰ মেগনেছিয়াম আছে। এইটোৱে ৱেইট লছ কৰাটো সহায় কৰিব। কেনেকৈ কৰিব সেইটো মই কৈ যাম। ইয়াত ফাইবাৰ বহুত মাত্ৰাত আছে, যাৰ কাৰণে পাকস্থলী চাফা কৰে, ৱেইট লুজটো কৰে, আমাৰ শৰীৰটো ডিটক্স কৰে। ইয়াৰ লগে লগে ফিমেল ইছ্যু ছল্ভ কৰে। ফিমেলৰ যিবিলাক প্ৰব্লেম হয় পিৰিয়ডছৰ সময়ত, পেটৰ বিষ, হেভি ব্লিডিং হোৱা আৰু মেন'পজৰ সময়ৰ প্ৰব্লেম, কিছুমান ফিমেলৰ লিকৰিয়াৰ বহুত প্ৰব্লেম হয়, এই সকলোবোৰতে গনকাটিৰাই বহুত ভাল কাম কৰে। কেতিয়াবা ফলিক এচিড কম হোৱাৰ কাৰণে পিৰিয়ডছত বহুত প্ৰব্লেম হ'ব পাৰে। ইয়াত ফলিক এচিড ভৰপূৰ মাত্ৰাত আছে। যিসকল মহিলাই মোৰ চেনেল চাই আছে তেওঁলোকক কওঁ, গৰমৰ দিনকেইটাত গনকাটিৰা ইউজ কৰাটো কৰক, খুব ভাল প্ৰফিট পাব আপোনালোকে। গনকাটিৰাৰ বিষয়ে কিছু মানুহৰ ভুল ধাৰণা আছে যে ই মেইল পাৱাৰ কম কৰে। এইটো একেবাৰে ভুল ধাৰণা। ইভেন ইয়াৰ ওলোটাটোহে, ই মেইল পাৱাৰ বঢ়ায়, সকলো ধৰণৰ শক্তি প্ৰদান কৰে আমাৰ শৰীৰত। পাইলছ, এমাৰইড এইবোৰো ঠিক কৰে। গৰমত আমাৰ শৰীৰত এনেও ডিহাইড্ৰেশ্যন হয়, বহুত বেছি ঘাম ওলাই থকাৰ কাৰণেই হওক বা কম পানী খোৱাৰ কাৰণেই হওক। সেইকাৰণে ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন হ'ব পাৰে। ইউৰিন পাছ কৰোঁতে জ্বলা পোৰা ভাৱ হয়, এইটোৱে UTI প্ৰিভেণ্ট কৰে। ইউৰিনৰ যিকোনো ডিছঅৰ্ডাৰ, বাৰ্ণিং সেন্সেশ্যন বা পেচাবৰ যিকোনো প্ৰব্লেমত ই খুব ভাল কাম কৰে। যিহেতু কৈছোঁৱেই ই কুলিং এফেক্ট দিয়ে আৰু ই পাৱাৰফুল এণ্টি ইনফ্লেমেটৰী এফেক্ট দিয়ে। আমাৰ শৰীৰটোৱে যেতিয়া এণ্টি ইনফ্লেমেটৰী এফেক্ট পাব তেতিয়া আমাৰ বহুত ধৰণৰ অসুখ হোৱাৰ পৰা আমি বাচি যাব পাৰোঁ। নেক্সট, ইয়াত এণ্টি কেঞ্চাৰ প্ৰপাৰ্টিজ আছে। ই বহুত ধৰণৰ টিউমাৰৰ গ্ৰ'থ কম কৰি দিয়ে। য'ত এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আছে, আমাৰ শৰীৰত এণ্টি অক্সিডেণ্ট দিব, সি অট'মেটিকেলি কেঞ্চাৰ চেলছ প্ৰিভেণ্ট কৰিব পাৰে, টিউমাৰ বাঢ়ি যোৱাত ৰখাব পাৰে। গৰমত ইউজ কৰিলে খুব প্ৰফিট পাব। কেতিয়াবা চৰ্দি, কাহ, জ্বৰ এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰত এণ্টিবায়'টিক ল'ব লগা হয় আৰু আপোনালোকে হয়তো জানে এণ্টিবায়'টিক ল'লে নিগেটিভ এফেক্ট দি যায় আমাৰ শৰীৰত। আমাৰ শৰীৰত গৰম ৰৈ যায়, ড্ৰাইনেছ ৰৈ যায়। যদি কিবা কাৰণত এণ্টিবায়'টিক ল'ব লগা হয়, তাৰপিছত গনকাটিৰা খোৱাটো কৰিব। এণ্টিবায়'টিকৰ বহুত বেড এফেক্টৰ পৰা আপোনালোক বাচি যাব। গনকাটিৰাত ফাইবাৰ ৰিচ কণ্টেণ্ট থাকে। কেইবাটাও ষ্টাডিৰ পৰা জনা গৈছে গনকাটিৰাই কলেষ্ট্ৰল লেভেল কণ্ট্ৰলত ৰাখে, কলেষ্ট্ৰল বাঢ়ি যোৱাৰ পৰা ৰখায়। আমাৰ শৰীৰত কলেষ্ট্ৰল নৰ্মেল থাকিলে আমাৰ হাৰ্ট হেল্ডি হৈ থাকিব। নেক্সট, ই আমাৰ শৰীৰত এলকেলাইন এনভাইৰনমেণ্ট দিয়ে, কিয়নো ইয়াৰ pH ভেলু বহুত থাকে। শৰীৰত যেতিয়া এচিডিক এনভাইৰনমেণ্ট থাকিব তেতিয়া বহুত প্ৰব্লেম আহি পৰে। বাহিৰৰ আহাৰ, ভজা বস্তু, স্মকিং, চাহ, কফি, পেকড ফুড, পেকিং কৰা ফুড এইবোৰ খোৱাৰ কাৰণে শৰীৰটোক এটা এচিডিক মাহুল যিটো লাহে লাহে গৈ ডেঞ্জাৰাছ হ'ব পাৰে। গনকাটিৰাই সেই এচিডিক ভাৱ কাটি শৰীৰটোক ঠাণ্ডা এফেক্ট দিব। নেক্সট, এইটো এটা নেচাৰেল পাকস্থলী হিলাৰ। আজিকালি যি লাইফষ্টাইল সেইবোৰৰ কাৰণে জেনেৰেলি খুব মানুহৰ ষ্ট্ৰেছ হোৱা দেখা যায় আৰু ষ্ট্ৰেছ যেতিয়া হ'ব চিধাই আমাৰ পাকস্থলী ডিষ্টাৰ্ব হয়, আমাৰ পেট বেয়া হৈ থাকে। কাৰণ ষ্ট্ৰেছ হোৱা কেমিকেল কৰ্টিচল সেয়া আমাৰ পাকস্থলীতে ৰিলিজ হয়। যদি আপুনি গনকাটিৰা লয়, গুড মাইক্ৰবছ বঢ়ায়, আমাৰ পেটত কুলিঙৰ এফেক্ট দিয়ে। আমাৰ পাকস্থলীত যিমান গুড বেক্টেৰিয়া থাকে যিবোৰক আমি ষ্ট্ৰেছ লৈ ডিষ্টাৰ্ব কৰি দিওঁ, তাৰ লগে লগে আমি বেমাৰৰ ফালেও গৈ থাকোঁ। সেইবোৰক গনকাটিৰাই প্ৰমোট কৰে ভাল বেক্টেৰিয়া বঢ়োৱাত। আমাৰ পেটৰ লগতে গোটেই শৰীৰ সুস্থ ৰাখে। এচিডিটি, গেছ, ব্লটিং এইবোৰতো গনকাটিৰাই খুব ভাল কাম কৰে। এতিয়া চাগে আপোনালোকৰ প্ৰশ্ন আহিছে কেনেকৈ খাব। এইটো গছৰ পৰা গনকাটিৰা, এইটো গছৰ পৰা ওলোৱা এটা আঠা। ইয়াৰ দুটা বিধ আছে, এটা হৈছে গণ্ড আৰু এটা হৈছে গনকাটিৰা। যিটো হৈছে গণ্ড তাৰ তাচিৰ গৰম, সেইটো আপুনি ঠাণ্ডাত ল'ব পাৰে, আৰু গনকাটিৰা যিটো তাৰ তাচিৰ ঠাণ্ডা আৰু সেইটো আমাৰ গৰমৰ কাৰণে খুব উপকাৰী। ইয়াৰে হাফ টিস্পুন ল'ব। হাফ টিস্পুন মানে আপোনাৰ ইমান কেইটামান হ'ব। হাফ টিস্পুন লৈ
এনেকুৱা এটা বল, এনেকুৱা এটা বাতিত লৈ পেলাই 1 ভৰ্তি পানীত ½ টিস্পুন ভিজাই থৈ দিব। মানে ৰাতি ভিজাই থৈ দিব। ৰাতিপুৱা দেখিব সেইখিনি জেল ফৰ্মত আহি গৈছে। তাৰ পৰা 1.5 চামুচ ল'ব, 1 চামুচ আৰু আধা চামুচ, 1.5 চামুচ ল'ব এজন মানুহৰ কাৰণে। সেইখিনি আপুনি চৰ্বতৰ লগত মিহলাই, গাখীৰৰ লগত মিহলাই বা যিকোনো স্মুদিৰ লগত মিহলাই বা নেমুৰ পানীৰ লগত মিহলাই খালেতো বহুতেই ভাল। তেনেকৈ মিহলাই পেলাই খাব পাৰে। কিন্তু আপুনি দৈৰ লগত মিহলাই বা লচ্চিৰ লগত মিহলাই নাখাব। তেনেকৈ গোটেই গৰমৰ দিনকেইটাত দিনটোত এবাৰ ল'ব পাৰে। যিসকলৰ তেজ খুব পাতল তেওঁলোকে নল'ব। যিসকলে এলোপেথিক মেডিচিন লৈ আছে তেওঁলোকে মেডিচিন লোৱাৰ আগত বা পিছত 2 ঘণ্টা সময় গেপত আপুনি এইটো খাব পাৰে। যদি আপোনাৰ ঠাণ্ডা লাগি আছে, জ্বৰ চৰ্দি হৈছে, তেনেকুৱাত আপুনি নল'ব। আৰু গ্ৰনকাটিৰা ল'লে বেছিকৈ পানী খোৱাটো কৰিব। এইটো এমাহ কণ্টিনিউৱাছলি খাওক। তাৰপিছত আকৌ কেইদিনমান গেপ দিয়ক, 15 দিন গেপ দিয়ক, তাৰপিছত আকৌ কণ্টিনিউ কৰক। তেনেকৈ কৰি খাব পাৰে। গৰমৰ দিনকেইটাত গ্ৰনকাটিৰা লওক আৰু ইয়াৰ ভৰপূৰ ফাইদা লওক। ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে জানেই কি কৰিব লাগে। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেললৈ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে লগে লগে পাব। সুখেৰে থাকক আৰু বহুত হেল্ডি হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।